দুখীয়া চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। বেছি কথা নকওঁ, যিমান গৰম দিছে তাৰমানে তাৰ উপৰি মাছ মাংস খাই আমনি লাগিছে, লিভাৰে ছাপৰ্ট নকৰে। আৰু আজি সেইকাৰণে এটা ভেজ ৰেচিপি লৈ আহিছোঁ আপোনালোকৰ আগলৈ, আৰু ভেজ ৰেচিপিটো সকলোৱে আদৰি ল'ব বুলি মই আশা কৰিলোঁ। এই ভেজ ৰেচিপিটো হ'ব মানে এই আলু, পটল, ভাতকেৰেলা, এইটো যদি অকণমান মছলা চছলা দি ধুনীয়াকৈ বনোৱা যায় বিৰাট টেষ্টি হয় আচলতে। আৰু আজি সেইকাৰণে তেনেকৈ এটা ভেজ ৰেচিপি বনাওঁ। মই প্ৰথমে এইখিনি ৰেডি কৰি লওঁ, আৰু এইখিনি মই ধুনীয়াকৈ ধুই কাটি কুটি ৰেডি কৰি ল'লোঁ। মানে যিটো গৰম পৰিছে, মানে আঞ্জাত নিমখ নিদিলেও হয়, ঘাম যিমান ওলাই থাকে, যদি কেৰাহীত পৰিল হয় নিমখ নিদিয়াকৈ হৈ গ'ল হয়। আৰু এইখিনি মই ৰেডি কৰি ল'লোঁ এই গৰমতো। ৰাতি অৱশ্যে এনেকৈ এইখিনি বনাই দিওঁ অলপ চব্জি টাইপত, আৰু বহুত টেষ্টি লাগে এইটো। আলুটো অকণমান ভাঙি দিব লাগে, দি পেলাই গৰম মছলা, এয়া আদা নহৰু অকণমান থেতেলিয়াই লৈছোঁ, জলকীয়া লৈছোঁ। মছলা দিম আজি অলপ অলপ চবৰে, অলপ ভেজ ৰেচিপি এটা খাওঁ আজি, মানে আমনি লগা হৈছে আৰু মাছ মাংস। গতিকে আজি এনেকৈ অকণমান মানে চুপচুপীয়া টাইপৰ কৰিম। আহকচোন ৰেচিপিটো চাওঁ। আৰু এয়া মই কেৰাহীটো গৰম হোৱাৰ পিছত মিঠাতেল অকণমান, জলকীয়া, পিঁয়াজ এইখিনি মই ধুনীয়াকৈ দি ল'লোঁ। তেজপাত দিছোঁ দুটা, মানে এনেকৈ গোটেইখিনি যি দিব লাগে দি লৈছোঁ। আৰু দি লৈ পেলাই সুন্দৰকৈ মই ৰঙচুৱাকৈ ভাজি ল'ম। এইখিনি ৰঙচুৱাকৈ ভাজি ল'ম। ইমান গৰম পৰিছে বাপৰে, কিয় নাজানো। এইখিনি ভাজি ল'ম, আৰু ইয়াতে অকণমান নিমখ দি ল'লোঁ। নিমখখিনি দি আৰু লৰাই দিম, এনেকৈ লৰাই ধুনীয়াকৈ ৰঙচুৱা হোৱালৈকে ভাজি থাকিম। আৰু যিহেতু মই ভাজতেই মই নহৰুটো দি দিওঁ, নহ'লে মই বেয়া পাওঁ পিছত দিলে, আৰু নহৰুটো মই সেইকাৰণে দি ল'লোঁ। দি লৈ এনেকৈ ধুনীয়াকৈ ভাজি ল'লোঁ। আৰু এনেদৰে ধুনীয়াকৈ মই ভাজি ল'লোঁ। এতিয়া মই পাচলিখিনি বহাই দিলোঁ। ধুই ৰাখিছিলোঁ, ধুই কাটি ৰাখিছিলোঁ, আৰু সেইখিনি বহাই দিলোঁ। একেলগে মই হালধিখিনি দি ল'লোঁ, দি পেলাই ভালদৰে আৰু লৰাই দিম। কিন্তু বহুত সময় ভাজিলোঁ দেই। ভাজি পেলাই এতিয়া আৰু অকণমান সময় মই ঢাকনি দি ল'ম, দি পেলাই পিছতহে পানী দিম। এয়া ঢাকনিখন গুচাই চালোঁ, এতিয়াহে মই পানী দিম। এইবাৰ লৰাই, বহুত সময় লৰাইছোঁ, আধা ঘণ্টা মানে 20 মিনিটমান হ'লে মোৰ আঞ্জাখন বহোৱা। গতিকে ভাজি ল'ব লাগিব ধুনীয়াকৈ, মচ খাই যোৱাকৈ ভাজি লৈ পেলাই
অকণমান একেলগে মই মছলা ব্যৱহাৰ কৰিছোঁ, জিৰা মছলা, জিৰা, চিকেন মছলাও দিম অকণমান, গৰম মছলা চব দিম, বাকী নহৰুটো দিয়ে ল'লোঁ। আদাৰ পেষ্টটো মই পিছত দিম, পানী দিয়াৰ পিছত। আদাৰ পেষ্টখিনি দি পেলাই মই ঢাকনি দি থৈ দিম। বহুত সময় ভাজিছোঁ দেই, এনেকৈ বহুত সময় ভাজি লৈ ইয়াতে যিমান মছলা আছে, মই নহৰুখিনি ভাজোঁতে আদা কিন্তু মই পিছত দিওঁ, পানী দি দিওঁ, পানীও দিম আদাও দিম, ঢাকনি দি থ'ম। আৰু ইয়াতে মই অলপ গৰম মছলা, চব্জি মছলা, সেনেকৈ আগতেতো চিকেন মছলাও অকণমান দিছোঁ, জিৰা দিছোঁ, এনেকৈ গোটেইখিনি মছলা ইউজ কৰি এতিয়া এবাৰ লৰাই দি হৈ যায়। এতিয়া অকণমান দিলোঁ চিকেন মছলা, বৰ টেষ্টি লাগে খাবলৈ, অকণমান গাত লাগি থকা টাইপৰ কৰিব পাৰে, এইখিনি গোটেই ফ্ৰাই নকৰি বৰ টেষ্টি লাগে খাই, চাবচোন যিবিলাকে খোৱা নাই ভেজিটেবল ভাল ৰেচিপি এটা, এনে ভাতকেৰেলা নাখায় ল'ৰা ছোৱালীবিলাকে, এনেকৈ মছলা চছলা দি অকণমান মই এনেকৈ কেতিয়াবা গ্ৰেভি টাইপ কৰি দিওঁ, ভাল পায় তাহাঁতে খাই, মই মাংসৰ দৰে হৈছে খোৱা। থেংক ইউ ছ' মাছ ফৰ ৱাচিং। আমাৰ আঞ্জা হ'বই এতিয়া, আৰু সকলোলৈ বহুত বহুত ধন্যবাদ জনাইছোঁ মোৰ এই সৰু চেনেলটোক মৰম দিয়াৰ বাবে। সকলোৱে ধুনীয়াকৈ SMS কৰে, বাকী চেনেলবিলাক ইমান ধুনীয়াকৈ বনায় হেৰিবিলাক, ৰেচিপিবিলাক, মই তেনেকুৱা কৰিব পৰা নাই, মই এনেই নিজৰ নিচাত বনাই আছিলোঁ, এতিয়া আৰু সোমাই গ'লোঁ যে এৰিব ইচ্ছা নাই, আৰু অকণমান কথা পতাৰ কাৰণে চেনেলটো খুলিছিলোঁ আচলতে, কিন্তু আমাৰতো হয়ও দিয়কচোন, কথা পতা নাপায়, শুনা সময় থাকে, মই কিন্তু দুদিনমানৰ মূৰে মূৰে সকলোকে টাইম দিওঁ, মানে কি একেদিনাই ইমান মানুহক টাইমো দিব নোৱাৰোঁ, ল'ৰা ছোৱালী দুটা আছে, গতিকে মই যিখিনি চাওঁ ভিডিঅ' মই ফুল ৱাটচ কৰি দিওঁ, সেইটো একদম সঁচা কথা কৰি পেলাই, আৰু কেতিয়াবা কি চালেও ইমান SMS লিখাও সময় নহয়। এয়া গৰম গৰম আমাৰ মানে ৰেডি হৈ গ'ল, ধুনীয়া ভেজ ৰেচিপি এটা। থেংক ইউ ছ' মাছ। আকৌ এটা নতুন ৰেচিপিৰ সৈতে লগ পাম বুলি আশা থাকিল, তেতিয়ালৈ সকলোৱে সুস্থ থাকক, ভালে থাকক, এয়া সামৰণি কৰিলোঁ। আগলৈ এনেকুৱা সহজে পাই থাকিম বুলি আশাৰে বাট চাই ৰ'লোঁ, তেতিয়ালৈ ভালে থাকক, অন্য এটা ৰেচিপিৰ সৈতে আগলৈ